আচাৰ বনাবলৈ যিহেতু আমাৰ মানে এতিয়া পিক বাইট আহি যাব, গতিকে আমি আচাৰ কিনা আচাৰ নহয়, আমি নিজে বনোৱা আচাৰ খুৱাম। আৰু ঔটেঙা কাটি আছোঁ, এইফালে নেমু টেঙা আচাৰ বনি আছে ঘৰত, আৰু ঢেৰ কিবা কিবি আছে। এতিয়া আমি ঔটেঙা কাটি আছোঁ, এইটো প্ৰথম ষ্টেপৰ আচাৰ বনিব ধুনীয়াকৈ। দেখিছেনে, এইটো কাটি আছোঁ, সৰু সৰুকৈ কাটিছোঁ। ইয়াৰ আগত একবাৰ আমি বনাইছিলোঁ, যেতিয়া আমাৰ পিক বাইট তাত আছিলে, আমাৰ ধনমণি আমাৰ বনাইছিলে আচাৰ। সেই আচাৰ মানে মানুহে খোৱা মানে লৈও গৈছে, মানে যিসকলে আমি চিনি পাওঁ মানে আচাৰ অকণ খুজিও নিছে, ইমান ধুনীয়া হৈছিলে। গতিকে এইবাৰ বনাই আছোঁ আচাৰ এয়া। আৰু নেমু আচাৰ ঘৰত বনাই আছে ধনমণিয়ে, সেয়াও দিব আমাকে। তাৰপিছতে আৰু আমি জলফাই আচাৰ বনাম, জলফাইও আনি শুকুৱাই থৈছোঁ। ঢেৰ আছে আৰু এইবাৰ আচাৰে আচাৰ। পিক বাইটত এইফালে দেখাই দিয়ে, পিক বাইটত যিমান এইবাৰ যি হ'ব মানে চব আমাৰ ধুনীয়া আইটেম হ'ব মানে। আচাৰ নন ষ্টপ থাকিব, চব আচাৰ বনিব। এইফালে ৰেডিবে ভিডিঅ' কৰি আছে, ৰেডিবেও কাটি আছিলে। ৰেডিঅ' দেখুৱাই আকৌ চেহেৰাটো